অভিজ্ঞতা গ্ৰন্থত লিপিবদ্ধ কৰি ৰখা হয়। এজনে লাভ কৰা জ্ঞানক আন এজনক বিলাই দিয়াৰ মূল মাধ্যম হৈছে গ্ৰন্থ। পূৰ্বতে মানুহে গ্ৰন্থক গছৰ পাত, জন্তুৰ ছাল, গছৰ বাকলি, সাঁচিপাত আদিত লিপিবদ্ধ কৰা ৰাখিছিলে। এইদৰে লিপিবদ্ধ কৰি ৰখাক একেলগে গ্ৰথিত কৰি ৰখাৰ বাবে গ্ৰন্থ বুলি নামটো পালে। পৰৱৰ্তী সময়ত ইজিপ্তত লিপিৰ আৱিষ্কাৰ হোৱাৰ পিছত, চীন দেশত পেপাৰৰ আৱিষ্কাৰ হোৱাৰ পিছত, জাৰ্মানীত গুটেনবাৰ্গৰ দ্বাৰা ছপাযন্ত্ৰ আৱিষ্কাৰ হোৱাৰ পিছত গ্ৰন্থৰ এই বিশালতা যথেষ্ট বৃদ্ধি পালে। আজি গ্ৰন্থই পৃথিৱীখনক উচ্চ শিখৰলৈ নিয়ন্ত্ৰণ কৰি আছে। আজি মানুহে মঙ্গল গ্ৰহত বসতি কৰিবলৈ যি প্ৰস্তুতি চলাইছে, ইয়াৰ মূল চালিকা শক্তি হৈছে গ্ৰন্থ। সেইকাৰণে চিন্তাবিদ ভল্টেয়াৰে এটা কথা কৈছিলে, গ্ৰন্থ মানুহৰ দ্বাৰা সৃষ্টি যদিও এই পৃথিৱীখনক আচলতে গ্ৰন্থইহে পৰিচালিত কৰি আহিছে, মানুহে গ্ৰন্থক পৰিচালিত কৰিব পৰা নাই। কাৰণ এই গ্ৰন্থ অধ্যয়ন কৰাটো বা গ্ৰন্থ ৰচনা কৰাটো সহজ কথা নহয়। গ্ৰন্থক অধ্যয়ন কৰিলে জ্ঞান লাভ কৰিব পৰা হয়। এইখিনি কথা কোৱাৰ মূলতে হৈছে আজি মহানন্দ কলিদেৱে তেওঁৰ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত তেওঁৰ জীৱনৰ সোঁৱৰণি নামৰ এখন গ্ৰন্থ তেওঁ লিপিবদ্ধ কৰি আজি উন্মোচনৰ ব্যৱস্থা কৰিছে। এইখন গ্ৰন্থ আচলতে মহানন্দ কলিদেৱৰ জীৱনত লাভ কৰা বিভিন্ন ঘাত প্ৰতিঘাত, তেওঁ সামাজিক অৱদান, শিক্ষকতা জীৱনত তেওঁ সমাজলৈ আগবঢ়া বিভিন্ন দিশ আৰু বিভিন্ন ভ্ৰমণৰ কথা ইয়াত সন্নিৱিষ্ট কৰা হৈছে। মহানন্দ কলিদেৱৰ জীৱনী অধ্যয়ন কৰিলে মানুহে আচলতে অনুপ্ৰেৰণা পাব পাৰি। তেওঁ এটা প্ৰেৰণাদায়ক ব্যক্তি হয়। তেওঁ জন্মতে এটা দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা স্বত্তেও, অনুকূল এটা পৰিৱেশত ডাঙৰ দিয়া হোৱা স্বত্তেও তেওঁ সমাজত মানুহ হ'বৰ কাৰণে যিটো সময়ত নিবনুৱা সমস্যাই সমগ্ৰ দেশক ব্ৰাক্ৰান্ত কৰি ৰাখিছিলে, সেই সময়তে তেওঁ চাকৰি এটা যোগাৰ কৰি শিক্ষকতাৰ দৰে বৃত্তিত নিয়োজিত হয়। বিভিন্ন বিদ্যালয়ত পূৰ্বতে তেওঁ শিক্ষকতা কৰিছে আৰু শিক্ষকতাৰ বৃত্তিকে তেওঁ আদৰ্শ হিচাপে লৈ শিক্ষাদানত ব্ৰতী থাকি ছাত্ৰ ছাত্ৰীক নৱপ্ৰজন্মক শিক্ষিত কৰিবৰ কাৰণে তেওঁ যিবোৰ যৎপৰোনাস্তি চেষ্টা কৰিছিলে, এইবোৰ ইয়াত উল্লেখ পোৱা যায়। আৰু এটা কথা উল্লেখ কৰিব লাগিব, এইখন বিদ্যালয়ত আৰিমৰা চেকাই অবিৰামকুলি প্ৰাথমিক বিদ্যালয়ত তেওঁ প্ৰায় 37 বছৰ 36 বছৰ 9 মাহ দিন তেওঁ ইয়াত শিক্ষকতা কৰিছে। শিক্ষকতা কাৰত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁ যথেষ্ট কষ্টৰে তেওঁ শিক্ষাদানত ব্ৰতী হৈছে। মই তেওঁ ব্যক্তিগতভাৱে মোৰ এগৰাকী ওচৰ চুবুৰীয়া হয়। আমি একেলগে আবেলিৰ সময়ত কেতিয়াবা অলপ গাঁৱতে ঘূৰা ফুৰা কৰোঁ। তেওঁ মোবাইলটো লৈ তেতিয়াও এই গাঁৱৰ অভিভাৱকসকললৈ ফোন কৰি তেওঁৰ কোনজন ছাত্ৰই কোনজন ছাত্ৰীয়ে কোনটো দিশত অসুবিধা হয় তেওঁ অভিভাৱকলৈ ফোন কৰি তাৰ পৰা পৰামৰ্শ দি থাকে। আৰু কেতিয়াবা